আচলতে আমি আমাৰ এই জেগাখন গোৱালগাঁও হয়, গোৱালগাঁও বুলি কয়। আৰু আমি গোটেই গাঁওকেইখনৰ মাজত মানে আমাৰ গাঁওখন আবদ্ধ হৈ আছে। সেইকাৰণে বহুত মানুহে গম পোৱা নাই যে আমি কিটো পৰিস্থিতিত এতিয়া জীয়াই আছো। বহুত মানুহে গম নাপায় যে এঘৰ মানুহৰ চোতালৰ আগেদি এনেকে সোঁত বৈ আছে, বহুতে গম নাপায়। কোনোবা NGO ফালৰ পৰা বা ৰিলিফ কেম্প আহে যদিও মানে মাছ বাটতে এদাই হৈ যায়। আমি গাঁওখন মাজত সোমাই আছো কাৰণে বহুত মানুহে গম পোৱা নাই। আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছো, যদি কোনোবা আহিব বিচাৰে আমাৰ এই মাজৰ গাঁওখনত আহি কিবা এটা খবৰ লৈ গ'লে আমাৰ এই অন্ততঃ এই পানীত ডুবি থকা মানুহখিনি কিবা এটা সুবিধা হ'ব। খোৱা বোৱা আচলতে আমি দিলে NGO ফালৰ পৰা আমি অলপ পালো, আমাৰ DC ফাণ্ডৰ পৰাও আমি পাইছো। তেনেকে খোৱা বোৱা কৰি থকা হৈছে, খোৱা পানীও পাইছো আমি, কিন্তু পৰ্যাপ্ত পৰিমাণে আমি পোৱা নাই। যিমান আমি পাব লাগে সিমান আমি পোৱা হোৱা নাই। বিধ্বস্ত অঞ্চল বুলি ক'লে সকলোতকৈ বেছি মানে সোঁত বৈ আছে বা পানী হৈ আছে আমাৰ এইটো অঞ্চলতে। মানে এলেংমৰাৰ পৰা ধৰি লওক আপুনি চেঙিলাটি যিমানখিনি পানী আছে আমাৰ এই গাঁওখনৰ মাজেদি মানে পানীটো পাৰ হৈ যাব লগা হৈছে। সেইকাৰণে আমি বেছি কষ্ট ভুগিব লগা হৈছে। সেই কথাটো মানে বহুতৰ চকুত পৰা নাই। নিউজ চেনেলবোৰ আহিছে যদিও সেই ৰাস্তাৰ পৰাই ঘূৰি গৈছে। এইফালে আহিবলৈ মানে কিছুমানে এনেকুৱা কিছুমান মানুহ আছে মানে এইফালে আহিব নোৱাৰে, বহুত বেছি দ বুলিও মানে NGO বা নিউজ চেনেল উভতাই পঠোৱা আমি মানে গম পাইছো, মানে এনেকে উভতাই পঠিয়াইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।